নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইল চাই গম পাইছে মহিলা উদ্যমিতা আঁচনিৰ টকা কোনে কোনে নাপাব সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি শুনি ল'লে আপোনালোকে সকলো কথা গম পাই যাব। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই।